যোৱা 18 নৱেম্বৰ তাৰিখে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশত তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটীত ৰাজভৱন চলো কাৰ্যসূচী এটা পালন কৰা হৈছিলে। তাৰ মূল উদ্দেশ্য হৈছিলে আদানী মোদী বাহিনীৰ যি লুটৰাজ আৰু আদানীৰ যি লুটৰাজক আমাৰ আমেৰিকাৰ এখন আদালতে যি অবৈধ ঘোষণা কৰিছিলে আৰু তাৰ যি তদন্ত আমাৰ ইয়াত হোৱা নাই। আমাৰ ৰাইজে বহুখিনি টকা পইচা ৰিক্সত আছে। গতিকে এই আটাইবিলাক সেইটো এটা কথা। আৰু মণিপুৰৰ মণিপুৰ যি জ্বলি আছে, সেই জ্বলি থকা মণিপুৰখনক যোৱা প্ৰায় 1.5 বছৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল লোৱা নাই। তাৰোপৰি অসমত স্মাৰ্ট মিটাৰৰ সংযোগ এটা ডাঙৰ সমস্যা, আৰু এই সংযোগৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ হ'লে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিব লাগিব। এই আটাইকেইটা বিষয় লৈ পেলাই আমি ৰাজভৱন চলো কাৰ্যসূচী এটা ৰূপায়ণ কৰিছিলোঁ। আৰু এই শান্তিপূৰ্ণভাৱে হৈ থকা এই কাৰ্যসূচীটো গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰে তেওঁলোকে এই কাৰ্যসূচী মষিমূৰ কৰাৰ স্বাৰ্থত তেওঁলোকে কন্দুৱা গেছ প্ৰয়োগ কৰিছিলে। কিন্তু কন্দুৱা গেছৰ প্ৰয়োগ কৰিছিলে, তেওঁলোকে নিয়ম মানি চলা নাছিলে, তেওঁলোকে সতৰ্ক কৰি দিয়া নাছিলে, তেওঁলোকে কোনো মাইক যোগে ঘোষণা কৰা নাছিলে, বা তাৰ আগতে ল'ব লগা ব্যৱস্থা বা পানী ছটিওৱাৰ ব্যৱস্থা ইত্যাদিবিলাক কৰা নাছিলে। অতৰ্কিতে তেওঁলোকে একেলগে 3টাকৈ কন্দুৱা গেছ নিক্ষেপ কৰিলে। সাংবাদিকো আক্ৰান্ত হ'ল, আমাৰ কংগ্ৰেছ কৰ্মকৰ্তাসকল আক্ৰান্ত হ'ল, স্বয়ং আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া তেখেতেও আক্ৰান্ত হ'ল আৰু গুৰুতৰভাৱে আক্ৰান্ত হ'ল। আৰু তাৰ মাজতে আমাৰ এজন একনিষ্ঠ সেৱক, কংগ্ৰেছ দলৰ একনিষ্ঠ সেৱক, আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা এডভকেট মিদুল ইছলাম ডাঙৰীয়াই তেওঁ শ্বহীদ হ'ব লগা হ'ল। আমি আজি সকলোৱে ইয়াত বহি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে আজি কংগ্ৰেছ ভৱনবিলাকত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু অৱস্থান ধৰ্মঘট কৰি আমি দাবী জনাইছোঁ যাতে 18 ডিচেম্বৰৰ যি পুলিচী অতিহত্যা, সেই পুলিচী অতিহত্যাৰ ন্যায়িক এটা তদন্ত হ'ব লাগে। আৰু চৰকাৰখনে তদন্ত ঘোষণা কৰিছে, আমি আশ্বস্ত নহয়। আমি এটা ন্যায়িক তদন্তৰ দাবী কৰিছোঁ। আৰু আমি এটা দাবী কৰিছোঁ যে শ্বহীদ মিদুল ইছলামৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে। কাৰণ তেওঁ একো বেয়া কাম কৰিবলৈ যোৱা নাছিলে। তেওঁ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ বিপক্ষে তেওঁলোকে গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰিছিলে, যিটো আমাৰ সংবিধানত দিয়া আমাৰ এটা অধিকাৰ। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব পাৰোঁ আৰু চৰকাৰক আমি আমাৰ যি দাবী দুৱাবিলাক আমি তেওঁলোকক জনাব পাৰোঁ। গতিকে সেইটো এটা কোনো অন্যায় কাম তেওঁ কৰা নাছিলে। গতিকে এই আমাৰ শ্বহীদ মিদুল ইছলামৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ আমি দাবী জনাইছোঁ। আৰু আশা ৰাখিছোঁ ৰাইজলৈ ভয় কৰি, ৰাইজলৈ সমী কৰি, গণতান্ত্ৰিক ব্যৱস্থাটো সমী কৰি এইখন চৰকাৰে অতি শীঘ্ৰে ন্যায়িক ঘোষণা আৰু তেওঁৰ যি ক্ষতিপূৰণ তাৰ ঘোষণা কৰিব। ক্ষতিপূৰণ বিচাৰিছোঁ যে তেওঁৰ যি সংস্থাপন পাবলগীয়া তেওঁৰ পৰিয়ালত যিসকল আছে তেওঁলোকক সংস্থাপিত কৰা, আৰু তেওঁলোকক সৰু ছোৱালী দুজনী আছে, তেওঁলোকৰ ভৱিষ্যতৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা লওক। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লওক। আৰু সেইখিনি কৰিব গ'লে তেওঁলোকৰ আৰ্থিক প্ৰয়োজন হ'ব। পৰিয়ালটোক, তেওঁৰ পৰিবাৰ আছে, তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকে আৰ্থিক ব্যৱস্থা এটা কৰি দিব লাগিব। এইখিনি আমাৰ তেওঁলোকৰ ব্যৱস্থা।